অসম আন্দোলনৰ পটভূমিত জন্ম লাভ কৰা সদৌ অসম কৰ্মচাৰী পৰিষদৰ গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁও আঞ্চলিক কৰ্মচাৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান শনিবাৰে হাতীয়েখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। দেৰগাঁও আঞ্চলিকৰ নতুন সমিতিৰ বিষয়ববীয়াসকলৰ দায়িত্ব গ্ৰহণৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰে। মালা তামুলীয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত উপস্থিত থাকে জিলা সভাপতি প্ৰসন্ন শৰ্মা, উপদেষ্টা অজয় বৰা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মালা তামুলী, জিলা সম্পাদক মানস কাকতি, প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰবীণ গগৈ, দেৰগাঁও আঞ্চলিকৰ উপসভাপতি সীমান্ত দত্ত, গীতুৰঞ্জন বৰা, বাবুল পাচনি, ৰখেশ্বৰ ঠেঙাল লগতে উপস্থিত থাকে গোলাঘাট জিলাৰ কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া জিতু দত্ত, হৰিহৰ বৰা, কিশোৰ শইকীয়া, পুতুল গগৈ, মৃদুপৱন শৰ্মা বৰবৰা, মৃদুল বৰা, কৰুণাকান্ত ৰাজবংশী, বাবুল ৰহমান আৰু সুব্ৰত দুৱাৰা। শপত গ্ৰহণ অনুষ্ঠানৰ লগতে সংগতি ৰাখি এক সম্বৰ্ধনা অনুষ্ঠানো অনুষ্ঠিত হয়। প্ৰজ্ঞা সুন্দৰ হাজৰিকাই আঁঠৰা অনুষ্ঠানত কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰণৱ বৰপূজাৰীৰ লগতে প্ৰকাশ নেওগক সম্বৰ্ধনা জনায়। কাৰণে আমি ধন্যবাদ জনাইছোঁ যে অসম আন্দোলনৰ পটভূমিত জন্ম লাভ কৰা সদৌ অসম কৰ্মচাৰী পৰিষদ এটা জাতীয় সংগঠন। এই জাতীয় সংগঠনৰ আমাৰ গোলাঘাট জিলা সমিতিৰ অন্তৰ্গত দেৰগাঁও আঞ্চলিক কৰ্মচাৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানটো আজি আমাৰ হাতীয়েখোৱা হাইস্কুলৰ আমন্ত্ৰণক্ৰমে এই বিদ্যালয়ত আমি অনুষ্ঠিত কৰিছোঁ। ইয়াত আমাৰ দেৰগাঁও আঞ্চলিকৰ যিখন নতুন সমিতি গঠন হৈছিল, এই সমিতিৰ সদস্যসকলে ইতিমধ্যে শপত গ্ৰহণ কৰি দায়িত্বভাৰ গ্ৰহণ কৰিছে। তাৰপিছতে এই শপত গ্ৰহণ অনুষ্ঠানৰ লগতে সংগতি ৰাখি আমি দেৰগাঁও আঞ্চলিক কৰ্মচাৰী পৰিষদৰ দুজন আমাৰ শুভ আকাংক্ষী ব্যক্তি শ্ৰীযুত প্ৰকাশ কুমাৰ নেওগ আৰু শ্ৰীযুত প্ৰণৱজ্যোতি বৰপূজাৰী, দুয়োজনে ইতিমধ্যে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। আমি আজি এই শুভক্ষণতে তেখেতসকল দুয়োজনকে আমি কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা এটি সশ্ৰদ্ধ সম্বৰ্ধনা ব্যৱস্থা কৰিছিলোঁ। দুয়োজন আহি আমাৰ মাজত উপস্থিত হোৱাত আমি নিজকে ধন্য মানিছোঁ। আৰু ইয়াৰ পিছতে আমাৰ গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সভাখন আছে। ইতিমধ্যে গোলাঘাট জিলা আশা ৰাখিছোঁ আজি এই আলোচনাত কৰ্মচাৰী পৰিষদৰ কৰ্মচাৰীসকলৰ এটা সুস্থ সিদ্ধান্ত ল'ব। আগন্তুক যি অষ্টম দৰমহা আয়োগ গঠন হ'ব, এই বিষয়টো আমাৰ কৰ্মচাৰীসকলৰ বিভিন্ন অভাৱ অভিযোগ ইতিমধ্যে তেখেতসকলে দাঙি ধৰিছে। সেই অভিযোগখিনি প্ৰস্তাৱ আকাৰে গ্ৰহণ কৰি আমাৰ জিলা সমিতিয়ে ৰাজ্যিক সমিতিলৈ প্ৰেৰণ কৰিব। আৰু এতিয়া আমাৰ সভা চলি আছে, সভা শেষ হ'লে আমি কিছু সময় অপেক্ষা কৰিব লাগিব আৰু কি ক'ম এই সভাৰ সিদ্ধান্ত সময় পৰৱৰ্তী পৰ্যায়ত আপোনালোকক অৱগত কৰিব পাৰিম। হাতীয়েখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ত আমাৰ দেৰগাঁও আঞ্চলিক কৰ্মচাৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানভাগি অনুষ্ঠিত কৰা হয়। আৰু ইয়াত একেৰাহে দ্বিতীয়বাৰৰ বাবে হাতীয়েখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী অজয় বৰাদেৱক সভাপতি আৰু মালা তামুলীক সম্পাদিকা হিচাপে লৈ এখন নৱনিৰ্বাচিত কমিটি গঠন কৰা আৰু লগতে শপত গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আমাৰ দুজন আমাৰ প্ৰাক্তন কৰ্মচাৰী কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য শ্ৰী প্ৰকাশ নেওগদেৱ আৰু আমাৰ প্ৰাক্তন বিজ্ঞান শিক্ষক নৱগঙা বাপুজী হাইস্কুলৰ সন্মানীয় শিক্ষক শ্ৰী প্ৰণৱ বৰপূজাৰী দেৱক সম্বৰ্ধনা জনোৱা হয়। লগতে আমাৰ গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ বহুত কেইজন ব্যক্তি উপস্থিত থাকে। মৃদুল বৰাদেৱ উপস্থিত আছিল, তেখেতকো সম্বৰ্ধনা জনোৱা হয়। আমাৰ দেৰগাঁও আঞ্চলিক কৰ্মচাৰী পৰিষদৰো প্ৰজ্ঞা সুন্দৰ হাজৰিকাদেৱ, সন্মানীয় সভাপতি অজয় বৰাদেৱ, কৰুণাকান্ত ৰাজবংশীদেৱ, আমাৰ সীমান্ত দত্তদেৱকে ধৰি বাবুল পাচনিদেৱ আদি বহুকেইজন ব্যক্তি উপস্থিত আছিল। সকলোকে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আজি আমাৰ দেৰগাঁও আঞ্চলিক কৰ্মচাৰী পৰিষদে কাৰণে অতি দুখৰ বিষয় যে আমাৰ
ডিকে দেৰগাঁও কমলদৰা কলেজৰ প্ৰাক্তন অধ্যক্ষ সন্মানীয় শ্ৰী নীলপদ্ম ফুকন ছাৰ আৰু ডক্টৰ ৰাজীৱ বৰঠাকুৰ ছাৰৰ একেলগে কালি দেহাৱসান ঘটে। আজি 2টা বজাত ইতিমধ্যে ছাৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। ইতিমধ্যে দেৰগাঁও সাহিত্য সভা ভৱনত তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। আমি ইয়াত উপস্থিত থকা বাবে সেই কাৰ্যসূচীত উপস্থিত থাকিব নোৱাৰিলোঁ, তাৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু আজি আমাৰ ইয়াতো শোক প্ৰস্তাৱ ৰখা হয় 2জন ছাৰৰ।